নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য সকলোকে স্বাগতম জনাইছোঁ ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেলত। আজি আমাৰ এজন স্পেচিয়েল গেষ্ট আছে পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ এইবাৰ ফাৰ্ষ্ট চেম চিল্ল বসুমতাৰী 2024 এণ্ট্ৰেঞ্চ ক্ৰেক কৰি পেলাই গুৱাহাটী ইউনিভাৰ্চিটিত ছিট পাইছিলে আৰু আমি গোটেইখিনি বস্তু ডিছকাছ কৰিম চিল্লৰ লগত। তো কেনেকৈ পঢ়িছিলে বা কেনেকৈ প্ৰিপেয়াৰ কৰিছিলে, চিলেবাছ কি, ইম্পৰ্টেণ্ট পইণ্টছ কি বা আমাৰ কিছুমান তোমালোকক প্ৰিভিয়াছ মানে 2024 কি কুৱেশ্যন আহিছিলে সেইখিনিও আমি দেখাম তোমালোকক। ঠিক আছে, এণ্ড ৱেলকাম টু আৱাৰ ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেল। ত' ফাৰ্ষ্ট অফ অল চিলক মষ্ট ৱেলকাম। Thank you, Dada, first of all, for inviting me. আৰু এটা বিশেষ কথা ক'ব যদি যাওঁ, চিলক বৰ্তমান 2024 আমাৰ যিটো এটা কোৰ্চ লঞ্চ কৰা গৈছিলে ঋতুৰাজৰ লগত, তো আমাৰ ঋতুৰাজৰ বা আমাৰ কোৰ্চৰ এজন ষ্টুডেণ্টো আছিলে। আজি বিৰাট ভাল লাগিছে চিলৰ লগত ভিডিঅ'টো বনাই পেলাই। তো এতিয়া আমি ফাৰ্ষ্ট যদি আহোঁ তোমাৰ ওচৰত, তো তুমি বেকগ্ৰাউণ্ডটো তোমাৰ যদি চাওঁ, এতিয়া তুমি ক'ৰ পৰা আহিছিলা? I'm a Cotton University of graduation complete কৰি অ'কে, এই বছৰ কমপ্লিট হৈছে তোমাৰ? হয় এই বছৰ য়েছ। complete হৈছে। তো কটনৰ পৰা তুমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি তুমি গুৱাহাটী ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ দিলা আৰু গুৱাহাটী দিলা, কটন দিছিলা আৰু কাৰ দিছিলা? গুৱাহাটী আৰু কটন দি দিছোঁ। অ'কে। আৰু বৰ্তমান তোমাৰ এতিয়া এই গুৱাহাটী ইউনিভাৰ্চিটিৰ পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টটো কেনেকুৱা তোমাৰ এক্সপিৰিয়েঞ্চ হৈছে? 6 মান্থছটো পালা এতিয়া তুমি? হয় লাইক টু বি অনেষ্ট যদি চাব যাওঁ, যদি কোনোবা পেচেণ্ট হয় মাষ্টাৰ্ছ কৰিবৰ কাৰণে বা কোনোবা স্কলাৰ্ছ হ'ব বিচাৰিছে Okay. ফিউচাৰত যাই কিনে, মানে এইটো ওৱান অফ দ্য বেষ্ট ইউনিভাৰ্চিটি মোৰ ফালৰ পৰা পাৰ্চনেলি মই যিমান চাইছোঁ। কাৰণ তুমি দুখন ইউনিভাৰ্চিটি পঢ়ি আহিছা। দুখন ইউনিভাৰ্চিটি মই অলৰেডি পঢ়ি আহিছোঁ। ত' ইহঁতৰ ফিউচাৰ ক'বৰ কাৰণে বহুত বহুত বেছি ভাল। ইয়াৰে প্ৰফেচাৰ টিচাৰ ইমান বেছি ফ্ৰেণ্ডলি হয়, ইমান বেছি চব জেগাতে গাইড কৰে, ইমান চব জেগাতে মটিভেট কৰে নেট কৰিবৰ কাৰণে, JRF কৰিবৰ কাৰণে। ত' অভাৰঅল মানে যদি আপোনালোকে আহে দেন ফিউচাৰৰ কাৰণে বহুত ভাল হ'ব। তো তুমি এতিয়া বৰ্তমান ইউনিভাৰ্চিটি 6 মান্থছ হ'ল। বাকী এতিয়া আমি মেইন এণ্ট্ৰেঞ্চৰ পইণ্টত যদি আহোঁ, তুমি প্ৰিপেৰেশ্যন কেনেকুৱা ডাইৰেকশ্যনত ষ্টাৰ্ট কৰিছিলা? কাৰণ হয় যে এতিয়া 6 মাহ আছে, হ'ব পঢ়িম, বহুতৰ মাইণ্ডছেট এইটো এটা হয়। বহুতে ভাবে যে মোৰ 6 মান্থছে মই ভালকৈ প্ৰিপেয়াৰ কৰোঁ। তোমাৰ ষ্ট্ৰেটেজিটো কেনেকুৱা আছিলে? কাৰণ চবৰে ষ্ট্ৰেটেজি বেলেগ বেলেগ হয় বাৰু। চ' ফাৰ্ষ্ট অফ অল মই নিজৰ ভাইটি ভণ্টি যিমান আছে প্ৰিপেয়াৰ কৰিবৰ কাৰণে যোনে ষ্টাৰ্ট কৰি আছে, ত' এটা মাইণ্ডত থাকে যে মানে বহুত এক্সেপশ্যনেল ষ্টুডেণ্ট হ'ব লাগে নেকি এইটো এক্সাম ক্ৰেক কৰিবৰ কাৰণে। য়েছ। ত' মই যদি ক'ব বিচাৰোঁ ময়ো নৰ্মেল এভাৰেজ ষ্টুডেণ্টে হয়। এইটো এনেকৈ একো কিবা নাই, মেজিক নাই যে অকল এক্সেপশ্যনেল ষ্টুডেণ্টছে পাৰে। আপুনি কষ্ট কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, কুৱেশ্যনছ ৰেগুলাৰ ছেটত প্ৰিপেয়াৰ কৰিব লাগিব। দেন ইজি প্ৰচেছ হয়, ইমান একো টান ধৰি কিনে ল'ব লগা নাই, ইমান কম্পিটিশ্যনটো চাই কিনে ভয় কৰিব লগা নাই। যদি মই পাৰিছোঁ দেন অভিয়াছলি আপোনালোকো পাৰিব। এণ্ড যদি আমি প্ৰিপেৰেশ্যন যদি চাব বিচাৰোঁ, ত' অলপতো অভিয়াছলি মই গ্ৰেজুৱেশ্যনৰ পৰা অলপমান ভালকৈ চাই আহিছিলোঁ। তাৰপিছত 6 মান্থ মানে মই CUTৰ পৰা অলপমান শ্লাইট প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। বাট জিউটো মোৰ মেইন টাৰ্গেট আছিলে একচুৱেলি। ত' জিউৰ কাৰণে মই লাইক আমাৰ সেইটো সময়ত ডেজাৰ্টেশ্যন চলি আছিল একচুৱেলি কলেজত। ত' মই ইমান ভালকৈ প্ৰিপেয়াৰ কৰিব টাইম পোৱা নাই। ত' 20 ডেজ 25 ডেজ ইমান ভালকৈ পাইছোঁ। এণ্ড টু বি অনেষ্ট প্ৰমোশ্যনৰ কাৰণে নহয়, বাট ষ্টুডেণ্ট গাইডে মোক বহুত বেছি হেল্প কৰি দিয়া গৈছে। মানে চব মেটেৰিয়েলছ ইমান কম্প্ৰেছড, ইমান ভালকৈ ইমান দি দিয়া গৈছে ন, যোনটো মানে 25 ডেজ ইটছ লাইক মোৰ দেন ইনাফ মানে এটা এণ্ট্ৰেঞ্চ ক্লিয়াৰ কৰিবৰ কাৰণে। ত' সেই 25 ডেজ পূৰা কমপ্লিট লাগি যাওক, ভালকৈ পঢ়ক, হেল্থৰ বিষয়ে অলপমান ভালকৈ কনচাৰ্ণ থাকি কিনে অলপমান পঢ়ক। আৰু তাৰপিছত মই পল চায়েন্স হেল্প বুলি এটা চেনেল আছে, তাৰে PYQটো আপোনালোকে ৰেগুলাৰ বেচিছত যদি নতুন আহে, অকল এনেকুৱা নহয় যে ষ্টেট আছাম ইউনিভাৰ্চিটিবোৰৰ চাওক, বাট পল চায়েন্স হেল্পত যিমানো PYQ দিয়া হয় বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ কাৰণে, সেইকেইটা অলপমান চাই যাওক আৰু। এইখিনি তোমালোকৰ CUET কাৰণেও হেল্প হৈ যাব। কাৰণ CUET কাৰণে হেল্প CUET হৈ 2 যাব। মান্থছ মান তোমালোকৰ হাতত আছে হয়, বৰ্তমান। প্ৰিপেৰেশ্যন এনেকুৱা নহয় যে লাইক জিউৰ বেলেগকৈ বা CUETৰ বেলেগকৈ, গুৱাহাটীৰ কটনৰ বেলেগকৈ, চবৰে অলমষ্ট চেমে ডিফাইন চিলেবাছ থাকে। য়েছ য়েছ, চবৰে মাইণ্ডছেটটো মানে কি হয়, CUET এটাৰ কাৰণে আমি এটা এক্সট্ৰা অৰ্ডিনেৰী প্ৰিপেয়াৰ কৰিব লাগিব, কটন বা জিউৰ কাৰণে আমি এটা বেলেগ প্ৰিপেয়াৰ কৰিব লাগিব। নাই, সেইটো ইমান টেনশ্যন ল'ব লগা কথা নাই। চবৰ প্ৰিপেৰেশ্যন চেমে হয়। জাষ্ট কুৱেশ্যন পেপাৰ মাইট বি অলপমান পেটাৰ্ণটো বেলেগ হ'ব পাৰে, বাট চিলেবাছ সেইটোৱে থাকে, একো এনেকৈ চেঞ্জ নাথাকে। তো আমি আহিম, আমি কুৱেশ্যন পেপাৰ বা এইখিনিৰ ওপৰত ডিছকাছ কৰিম। তো তোমাৰ এতিয়া তোমাৰ হিচাপত CUET তুমি যেনেকৈ ক'লা CUET, জিউ, কটন গোটেইখিনি চব একে হয়নে, নে ডিফাৰেণ্ট তুমি পালা কিবা কিবি? লাইক প্ৰিপেৰেশ্যনৰ কাৰণে য়েছ, প্ৰিপেৰেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে মই ছাজেষ্ট কৰোঁ যে ইমান একো ভেৰিয়েশ্যন চাব নালাগে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অভিয়াছলি চাব আপোনালোকে, কেনেকৈ কি টাইপৰ কুৱেশ্যন আহে, অলপমান কুৱেশ্যনৰ পেটাৰ্ণৰ অলপমান চেঞ্জ আহে। যেনেকৈ কটনৰ অলপমান লাইক কনচেপচুৱেল বস্তুবোৰ বেছি আহে, দেন জিউত অলপমান আপোনাৰ ফেকচুৱেল বস্তুবোৰ বেছি আহে। তো সেইটোৰ অলপমান শ্লাইট ডিফাৰেঞ্চ হয়, বাট প্ৰিপেৰেশ্যনৰ এনেকৈ খাছ একো ডিফাৰেঞ্চ নাথাকে। এপ্ৰ'চটো চেমে থাকিব, PYQটো অলপমান ৰাখি থ'লে হ'ল আৰু। আৰু CUET তোমাৰ?
চিউটিটো সেনেকৈ মই ক'ব গ'লে মানে জিউ বা কটনৰ যোনটো লেভেল হয় তাতকৈ বহুত ইজি লেভেল হয় চিউইটিটো টু বি অনেষ্ট এইটো মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ হয় মই এনেকৈ কোৱা নাই যে কিবা তো সেইটো বস্তু সাধাৰণতে হয় যে সকলোৱে চিউইটিটো মানে এটা নেক্সট লেভেল বনাই থৈ দিয়ে বহুত হাই হয় লেভেল হয় জিউ কটন ডিব্ৰুগড় এনেকুৱা টাইপত হয় খালি মানে কেতিয়াবা বেলেঞ্চটো এনেকুৱা হৈ যাব পাৰে সেইটো বস্তু তো সেইকাৰণে তোমালোকে প্ৰিপেয়াৰ কৰোঁতে অভাৰঅল প্ৰিপেয়াৰ কৰিবা একেলগে যে ইটো বেলেগ এনেকৈ নকৰিবা অভাৰঅল কৰিলে তোমালোকৰ এটা ডাইৰেকশ্যনত যাব পাৰিবা ফাৰ্ষ্ট তোমালোকে চিউইটি গেটখন পাৰ কৰিলা দেন তোমালোকে জিউ যদি হয় বা কটন যদি হয় সেইকেইটা এণ্ট্ৰেঞ্চৰ ষ্টেট ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চৰ গেটখিনি পাৰ কৰিলা তাৰপিছত তোমালোকে ছিটটো পাব সক্ষম হ'বাগে তো এতিয়া আমি যদি আহোঁ চিলেবাছৰ পইণ্টত বহুতে কনফিউজ হৈ থাকে চিলেবাছ কি কাৰণ চিউইটিত আমি যদি চাওঁ আৰিহান্তৰ কিতাপ আছে বা কিবা বেলেগ পাব্লিকেশ্যন কিতাপসমূহ আছে তো ষ্টুডেণ্টে তাৰ কণ্টেণ্টসমূহ চাই পেলাইও গম পায় যে এইখিনি বস্তু আহিব তেনেকৈ আমাৰ ষ্টেট ইউনিভাৰ্চিটি একো কিতাপ নাই একো গাইড বুক নাই একোৱে নাই ব্লেংক টোটেলি ক'ব গ'লে এতিয়া ত' এতিয়া তোমাৰ আমাৰ যদি চিউইটি বা ষ্টেট ইউনিভাৰ্চিটি গোটেইখিনি তুমি যেনেকৈ ক'লা গোটেই বস্তুখিনি একেই হয় তো ইম্পৰ্টেণ্ট পইণ্টছ বা চিলেবাছ তোমাৰ হিচাপত কি আছে অ'কে চ' চাব গ'লে একো ডিফাইন চিলেবাছ নাই যেনেকৈ দাদাই ক'লে আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছ যদি যায় বা কটনকো যাই কিনে সোধে দেন এইটোৱে ক'ব যে গ্ৰেজুৱেশ্যনৰ কিবা কিন্তু মই ভয় খুৱাবৰ কাৰণে নহয় বাট জাষ্ট মই কৈছোঁ যে বিয়ণ্ড অলপমান চিলেবাছো আহে আমাৰ গ্ৰেজুৱেশ্যনৰ যেনেকৈ আপোনাৰ কিছুমান থিংকাৰ্ছ আছে যোনটো আমি গ্ৰেজুৱেশ্যনত পঢ়িব নাপাওঁ যেনেকৈ তোমাৰ গ্ৰামচি হৈ গ'ল ৰিক্স হৈ গ'ল তাৰপিছত ইণ্ডিয়ান থিংকাৰ্ছৰ পৰা তোমাৰ জয়প্ৰকাশ হৈ গ'ল তাৰপিছত অৰবিন্দ ঘোষ হৈ গ'ল তো কিছুমান আছে যোনটো আমি গ্ৰেজুৱেশ্যনত পঢ়িব পোৱা নাই বাট সিহঁতৰ পৰা কুৱেশ্যন আহে বাট ভয় খাব লগা এনেকৈ একো নাই কাৰণ বস্তুবোৰ ফেকচুৱেল হয় ইমান একো দৰকাৰ নাই স্বৰাজত কি লিখা আছে সেইটোতকৈ বেছি ইম্পৰ্টেণ্ট কোনে লিখিছে আৰু কেতিয়া লিখিছে সেইটো টাইপৰ কিবা এটা আমি যাব লাগে ত' আপুনি ইয়াতে ফাৰ্ষ্ট অফ অল চাব গৈছে প্ৰথমত মই কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ কেইটা মোৰ যিমানলৈকে মনত আছে মই ইয়াতে দিয়া হৈছে বাট বেচিকেলি মেইন একেটাই ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় তাৰপিছত আৰ্টিকল ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পৰা কি কুৱেশ্যনছ অহা হৈছে সেইটো আপোনাক দেখাই দিয়া হৈছে এটৰ্নি জেনেৰেল মানি বিল আৰু যিমান আৰ্টিকলছ আছে আপোনাৰ আৰ্টিকলছ কেইটা এনেকুৱা নহয় অলপমান মানে ইয়াতে বহুত আছে বস্তুবোৰ পঢ়িব লগা একচুৱেলি মানে বস্তুটো কি হয় পঢ়িব লগা বহুত আছে কিন্তু আমি এপ্ৰ'চটো এনেকুৱা হ'ব লাগে যে কি পঢ়িব নালাগে সেইটো বেছি ইম্পৰ্টেণ্ট হয় একচুৱেলি ইমান ভাষ্ট চিলেবাছ আছে একো ডিফাইণ্ড একো বস্তু নাই সেইটোতকৈ মানে আমি জাষ্ট হাইলাইট কৰিব লাগিব কি লাগে একচুৱেলি ইউনিভাৰ্চিটিৰ কাৰণে আৰু সেইটোৰ কাৰণে মই আকৌ ক'ম যে পিবে কিউ ছল্ভ কৰক পিবে কিউ যিমান ছল্ভ কৰিম আমি সেইটো ধুনীয়াকৈ আইডিয়া এটা পাই যাম যে কি পঢ়িব লাগে আৰু কি পঢ়িব নালাগে আননেচেচেৰী কষ্ট কৰি কিনে একো লাভ নাই একদম ফেকচুৱেল একদম ধুনীয়াকৈ যেনেকৈ কষ্ট কৰিব লাগে ষ্ট্ৰেটেজিক ৱেত সেইটো কৰাটো বেছি ভাল হয় ইউনিভাৰ্চিটিত এক্সাম ক্ৰেক কৰিবৰ কাৰণে ত' ইয়াতে অলপমান তাৰপিছত আমাৰ গ্ৰেজুৱেশ্যন ৰিলেটেড কুৱেশ্যনছ কেইটামানো দিয়া আছে যিমানলৈকে মোৰ মনত পৰিছে সেইকেইটা মই দিয়া আছোঁ ত' এইটোৰে আপোনালোকে এটা আইডিয়া এটা পাই যাব যে কেনেকৈ লাষ্ট ইয়াৰৰ কুৱেশ্যনছ আহিছিল কাৰণ একো আমাৰ সেনেকৈ দিয়া নহয় কুৱেশ্যন পেপাৰ জিউৰ পৰা ত' এইটোৰ পৰা আপুনি এটা আইডিয়া এটা পাই যাব তো পাৰফেক্ট তো তোমালোকে এইখিনি ডেছক্ৰিপশ্যন থাকিব লিখি পেলাই থৈ দিবা তো এইখিনি এনেকুৱা নহয় যে এই কুৱেশ্যনটো এইবছৰ আহিব মানে 2025ত আহিব বাট এনেকুৱা টাইপত আহিব পাৰে তোমাৰ এতিয়া আৰু সাধাৰণতে তোমালোকে আইডিয়া নোপোৱা এনেকুৱা টাইপত কি বস্তু হয় কি নহয় তো এইখিনি আমি অলপমান তোমালোকক এই পইণ্টত দিব চেষ্টা কৰিলোঁ আৰু প্লাছ চিলেবাছৰ যদি বহুতে সুধি থাকে যে চিলেবাছত তোমালোকৰ ইউনিভাৰ্চিটি নিজৰ ষ্টেট ইউনিভাৰ্চিটিখনৰ চিলেবাছটো চাব লাগিবই ডিগ্ৰীত কি আছে প্ৰিণ্ট কৰি ল'বা প্ৰিণ্ট কৰি লৈ পেলাই তোমালোকে যদি বুলেট পইণ্টকেইটাও চাই দিয়া তেতিয়াহ'লে আইডিয়া পাই যাবা তুমি যে এইটো টপিক হ'ব পাৰে বা এই টপিকটো তুমি পঢ়িছা বা পঢ়া নাই বা তুমি নিজে টপিকটো চালে যদি তুমি 3 ইয়েৰ ভালকৈ চিৰিয়াছলি পঢ়িছা ডিগ্ৰী নিজে গম পাবা যে এই টপিকটো ইম্পৰ্টেণ্ট এই টপিকটো ইম্পৰ্টেণ্ট নাই এই টপিকটো আহিব পাৰে নোৱাৰে অলপ এনালাইচিছ কৰিব লাগিব কিন্তু তোমালোকে আৰু এটা মোৰ ভাইটি ভণ্টিৰ কাৰণে এটা জাষ্ট টিপ এটা আছিল যোনটো মই ফ'ল' কৰিছোঁ মোৰ পাৰ্চনেলি মোৰ বহুত হেল্প হৈছে সেইটো হ'ল ষ্টিকি নোটছ যেতিয়া আমি পঢ়ি থাকোঁ তেতিয়া যিমানো কি পইণ্টছ আছে লাইক আপোনাৰ ডেট স্কিম প্ৰগ্ৰেম যিমান অহা হৈছে সেইটো মই লিখি গৈছিলোঁ এটা ষ্টিকি নোট তাৰপিছত ৱালত লগাইছিলোঁ আৰু যেতিয়াও নেক্সট ডে পঢ়াৰ আগত মই সদায় সেইটো ষ্টিকি নোটছটো মই পঢ়িছিলোঁ প্ৰথম 15 দিন অলপমান কমকৈ হৈছিল তাৰপিছত মাইট বি চিলেবাছৰ ৰিভিজনৰ টাইমটো বাঢ়ি যাব যেতিয়া আপুনি পঢ়ি থাকিব যে আপোনাৰ টেবুলত বহাৰ লগালগ 1 ঘণ্টা ৰিভিজনতে যাব পাৰে কিন্তু এক্সাম হলত আপুনি সেইটো গম পাব যে সেইটো 1 ঘণ্টাটো কিমান ভেলুৱেবল আছে তো সেইটো বস্তুটো আপুনি ষ্টিকি নোটছ দি কিনে বা কিবা কপিড ৰিভিজনতকৈ বেছি মই ভাবোঁ যে সেইটো ষ্টিকি নোটছ দিয়ক সেইটো বেছি স্পেচিয়েল আহিব যেতিয়া আপুনি কুৱেশ্যন পেপাৰ চাব এনচাৰ অট'মেটিকলি আপোনাৰ পৰা আহিব আপুনি একো প্ৰেছাৰ কৰিব নালাগে অ'কে তো এইটো বহুত ভাল পইণ্ট ক'লা তুমি আৰু এনেকুৱা তুমি নোটছ আৰু বনাইছিলা নেকি এতিয়া টু বি অনেষ্ট মই সেনেকৈ একো কিবা বনাই ষ্টিকি নোটছৰ বাহিৰে ষ্টুডেণ্ট গাইড ইনাফ আছিল মোৰ কাৰণে কিবাবৰ কাৰণে ঋতুৰাজ দাদাই যিমানো নোটছ দি আছে তেখেতক ভালকৈ মই গাইডেঞ্চটো ফ'ল' কৰিছোঁ তেখেতে যিমান যি কৈছে ত' সেইকেইটা ফ'ল' কৰি আমাৰ টেষ্টখিনি এতিয়া তোমাক যদি অঁ। চাওঁ আমাৰ 6টা টেষ্ট 100 মাৰ্কছৰ কৰা হয় গৈছিলে তো এইখিনি কেনেকৈ টাইপত তোমাৰ হেল্প কৰিলে ত' সেইটো আপোনালোকৰ যি আছিল সেইটো ধুনীয়া এটা এপ্ৰ'চ এটা দি দিছিল মোক
কনফিডেন্স বুষ্ট আপ কৰি দিছে মোৰ যে যেতিয়া এক্সাম হলত বহো মোৰ এনেকুৱা লাগিছে নাই মই আগতো এক্সাম দি আহিছোঁ 6টা এক্সাম দি আহিছোঁ মই তো সেইটো বস্তু নিজৰ কনফিডেন্সতে বহুত বুষ্ট আপ হয় আপুনি দেখা সময়ত দেখি পাব মানে আৰু লাইক যিমান 6টা কুৱেশ্যন আছিলে তাৰে মাজত টু বি অনেষ্ট 30 to 40 কুৱেশ্যন বহুত কমন আহিছিলে একচুৱেলি এই প্ৰমোশ্যনৰ কাৰণে নহয় বাট অনেষ্টলি কৈছোঁ 30 to 40 কুৱেশ্যন বহুত ইজিলি কমন আহিছে যোনটো 30 to 40 কুৱেশ্যন মই দেখাৰ লগে লগে টিক কৰিছোঁ সেইটোৱে মোক বেলেগ কুৱেশ্যনৰ কাৰণে বহুত টাইম দি দিছিল অলপ লেংগুৱেজটো চেঞ্জ কৰি হ'লেও মানে তেনেকুৱা টাইপত মানে তেনেকৈ টাইপৰে কুৱেশ্যন আহিছে অ'কে অ'কে তো এইখিনি বস্তু আমাৰ প্ৰত্যেকজন ষ্টুডেণ্টে কৈছিলে যিসকলে আমাৰ ক্লাছ কৰিছিলে বা চিৰিয়াছলি পঢ়িছিলে এতিয়াতো বহুতে বাৰু চিৰিয়াছলি নপঢ়ে এইটো হয় খালি চিৰিয়াছলি পঢ়িব লাগে অকল ক্লাছ কৰিলে নহয় অকল মানে তোমালোকে কোৰ্চটো লৈ পেলাই থৈ দিলে নহ'ব চিৰিয়াছলি তোমালোকে ইটছ এণ্ড এভৰিডে লাইভ ক্লাছ কৰিব লাগিব ইটছ এণ্ড এভৰিডে তোমালোকৰ যিমানখিনি দিয়া যায় ক্লাছত মেটেৰিয়েল বা যিমানখিনি পঢ়িব দিয়ে সেইখিনি চিৰিয়াছলি পঢ়িব লাগিব আৰু হেণ্ড ৰিটেন নোটছ অলপ বনাই ল'লে মোৰ পইণ্টৰ পৰা কৈ আছোঁ মই নিজেও এইটো বস্তু ফিল কৰোঁ যে হেণ্ড ৰিটেন নোটছ যদি তুমি অলপ বনোৱা অলপমান তোমাৰ এইখিনি বেনিফিট হয় লিখি গ'লে আমাৰ মাইণ্ডত অট'মেটিকেলি বস্তুটো সোমাই যায় এক্সামৰ আগদিনাখন দুদিন আগত 10 বা 3 দিন আগত তুমি যাতে এবাৰ চাই গ'লে যিমানে প্ৰিণ্ট নকৰাকে যিমানে হাই কোৱালিটি প্ৰিণ্ট নকৰা কিয় হেণ্ড ৰিটেন নোটছ ইটছ অলৱেজ হেণ্ড ৰিটেন নোটছ মানে তোমাৰ সেইটো ক'ম এক্সামৰ দুদিন আগৰ কাৰণে বহুত হেল্পফুল হ'ব ত' সেই পইণ্টটো তোমালোকে অলপমান এপ্লাই কৰিব পাৰিবা ঠিক আছে এতিয়া টাইম বহুতখিনি আছে 6 মান্থছ তোমালোকৰ আছে ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে চিল কৰিবলৈ ভালকৈ প্ৰিপেয়াৰ কৰা বহুতো এটা বস্তু থাকে পৰীক্ষা আহিছে খালি নপঢ়ে টেনশ্যন এটা লৈ থাকে সেইটো এটা বস্তু হয় সেই টেনশ্যন লৈ নহ'ব তোমালোকৰ নিজৰে লছ তোমালোকৰ টেনশ্যন যিমান ল'বা হ'ব এটা সৰু সৰু ষ্টেপ ৱাইজ তোমালোকে যোৱা এটা সৰু সৰু ষ্টেপ ৱাইজ তোমালোকে যোৱা আৰামছে তেতিয়াহ'লে তোমালোকৰ ছিটটো পাবলৈ ইজি হৈ যাব CVT কাৰণে তোমালোকে অলপ ব্ৰেক কৰি যোৱা মই আজি এইখিনি পঢ়োঁ অলপমান মই আজি এইটো পঢ়োঁ অলপকৈ কৰি গ'লে তোমালোকে গোটেই হৈ যাবগৈ এতিয়া বুন বুনছে সাগৰ বনতা সেই ডাইলগটো ভালকৈ এপ্লাই কৰিবা তোমালোকে সেইটো ধুনীয়াকৈ হৈ যাব এতিয়া আৰু এটা বিশেষ এটা তোমালোকৰ কথা ক'ব বিচাৰোঁ আমাৰ CVT এটা স্পেচিয়েল কোৰ্চ আহি আছে ডেছক্ৰিপশ্যনৰ লিংকটো আছে তোমালোকৰ আমাৰ ষ্টুডেণ্ট গাইড যিটো আমাৰ হেৰি এপ আছে এপটোৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আমাৰ ভিডিঅ'সমূহৰ ঠিক আছে তো তোমালোকে তাৰ পৰা চাব পাৰিবা তোমালোকে ইয়াত দেখিছা আমাৰ ষ্টুডেণ্ট গাইড যিটো এপ আছে এইটো তোমালোকৰ এণ্ড্ৰইডৰ কাৰণে এভেইলেবল হৈ আছে তোমালোকৰ ঠিক আছে এণ্ড্ৰইডৰ কাৰণে তোমালোকৰ এভেইলেবল হৈ আছে ষ্টুডেণ্ট গাইড এপটো অ'কে তাৰপিছত তোমালোকে যদি কোনোবা iOS-ৰ কাৰণে মানে এপলৰ কাৰণে যদি তোমালোকে কোনোবা চাব বিচাৰা তো তোমালোকে ইয়াতে ক্লাছ প্লাছ যিটো এটা এপ এটা আছে ক্লাছ প্লাছ এপটো তোমালোকে ডাউনলোড কৰিবা এইটো ক্লাছ প্লাছ এপটো ঠিক আছে ক্লাছ প্লাছ এপটো ডাউনলোড কৰাৰ পিছত কিবা তোমালোকৰ যদি ডিটেইলছখিনি লাগে বা তোমালোকক গোটেইখিনি ডেছক্ৰিপশ্যনত দি থৈ দিয়া আছে অলৰেডি বা মোৰ হোৱাটছএপ নাম্বাৰটোতো তোমালোকে টেক্সট মেছেজ কৰিব পাৰিবা অ'কে পাৰফেক্ট আৰু কিবা যদি ডিটেইলছ লাগে গোটেইখিনি আমাৰ হোৱাটছএপ ইজ অলৱেজ অ'পেন ফৰ ইউ গাইজ এণ্ড তোমালোকে হোৱাটছএপত মেছেজ কৰিব পাৰিবা টেক্সট কৰিব পাৰিবা মই আৰু এটা পইণ্ট ইয়াতে এড কৰি দিব বিচাৰিছোঁ লাইক হাতত যিমান দিন হ'লেও টাইম খুবেই কম থাকে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে চিলেবাছ বহুত ভাষ্ট থাকে তো সেইটো সময়ত 1 বছৰ আগত বা 6 মাহ আগত আপোনালোকে যেতিয়া ভিডিঅ' চাইছে সেইটো জেগাত ময়ো আছিলোঁ সেইটো সময়ত ময়ো বহুত কনফিউজড আছিলোঁ তো মোক ষ্টুডেণ্ট গাইড যোনটো এটা পাৰ্টিকুলাৰ এটা ডাইৰেকশ্যন এটা দেখাই দিছিলে মোক যে এইটো ৱেট প্ৰিপেৰেশ্যন কৰিব লাগিছিল যিটো লাইক ৱাইল্ড প্ৰিপেৰেশ্যনো মোৰ সেইটো সময়ত বহুত দেখা গৈছিল যে মোৰ ভিতৰৰ পৰা যে মই কাৰেক্ট পাথত গৈ আছোঁ আৰু সেইটো বহুত ইম্পৰ্টেণ্ট হয় একচুৱেলি আমি পঢ়ি গৈ থাকোঁ কি পঢ়ি আছোঁ কি পঢ়া নাই একচুৱেলি পঢ়িব লাগে নে নাই সেইটো বস্তু সেইবোৰ বস্তু ভাবি থাকিলে মানে বহুত টাইম ৱেষ্ট হৈ যায় তো ষ্টুডেণ্ট গাইডে ইমান ধুনীয়াকৈ মোক গাইড কৰি দিছে চ' থেংক ইউ সেইটোৰ কাৰণে চ' মাইট বি লাইক মই ইয়াতে যি আহি পাইছোঁ মোৰ কষ্টৰ বিয়ণ্ডটো ষ্টুডেণ্ট গাইডৰ বহুত লাইক হাত আছে ইয়াতে থেংক ইউ মষ্ট ৱেলকাম আৰু যাতে আমি আৰু ফিউচাৰ আৰু ষ্টুডেণ্টক এনেকৈ আমি গাইড কৰিব পাৰোঁ তো চবৰে আশীৰ্বাদ ব্লেছিংছ লাগিব আগন্তুক দিনলৈ তো এতিয়া তোমাক বহুত বেছি থাকিলে তো সকলোৱে গম পালে এতিয়া কেনেকৈ তোমাৰ হয় বস্তুখিনি বা কি ধৰণে তোমাৰ এপ্ৰ'চটো কি আছিলে তো আপকামিং ডেজত আমি আৰু ষ্টুডেণ্টৰ লগত আমি আৰু ডিছকাছ কৰিম গুৱাহাটী ইউনিভাৰ্চিটি বা কটন হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে হওক তো তোমালোকে গম পাবা যে কি ধৰণৰ তোমালোকৰ পল চায়েন্সে হওক বা বেলেগ বেলেগ ছাবজেক্টবিলাকো হ'ব আমি পল চায়েন্সত যদি কওঁ পল চায়েন্সো তোমালোকৰ আৰু কোনোবাই যদি পিছলৈ নেট দিবও বিচাৰে তো আমি নেটৰ ওপৰতো ডিছকাশ্যন আমাৰ থাকিব তো তোমালোকে এইখিনিও পিছলৈ পাবা আইডিয়া অ'কে আৰু এটা মেইন টাৰ্গেটটো হ'ল তোমালোকৰ ফাৰ্ষ্ট CUT যদি দিছে CUT দেন ষ্টেট ইউনিভাৰ্চিটি আৰু এটা ষ্টেপ বগাই যোৱা নিজৰ ডেষ্টিনেশ্যন তোমালোকে পাব সক্ষম হ'বা ঠিক আছে আৰু ইয়াতে মই এটা পইণ্ট লাষ্টত এড কৰি দিব বিচাৰিছোঁ আমি ডিছকাছ কৰিছিলোঁ অলপ আগত যদি ইউনিভাৰ্চিটিত তোমালোকে নোপোৱা মই এতিয়া ফাৰ্ষ্ট আজি আমাৰ 2025ৰ ছেশ্যনৰ কাৰণে আমাৰ ফাৰ্ষ্ট ভিডিঅ'টো পল চায়েন্সৰ মই ফাৰ্ষ্ট ভিডিঅ'তে তোমালোকক কৈ দিছোঁ যদি ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চত নোপোৱা লাগিলে তুমি 1 বছৰ ড্ৰপ দি দিয়া কলেজসমূহত পাৰিলে নল'বা পৰাপক্ষত নল'বা তোমালোকে কাৰণ ইউনিভাৰ্চিটি ইজ অলৱেজ ইউনিভাৰ্চিটি তোমাৰ গুৱাহাটী হওক ডিব্ৰুগড় হওক কটন হওক ইউনিভাৰ্চিটি ইজ অলৱেজ ইউনিভাৰ্চিটি CUT সেইখিনিয়ে হওক তোমাৰ ইউনিভাৰ্চিটি ইজ অলৱেজ ইউনিভাৰ্চিটি তোমাৰ
এতিয়া সেই লেভেলটো তুমি কলেজসমূহৰ মই বেয়া বুলি নকওঁ, বহুতে ভাল। কিন্তু ইউনিভাৰ্চিটি লেভেল, ইউনিভাৰ্চিটি মাইণ্ডছেট কলেজত তুমি নাপাবা কিন্তু। তুমি সদায় ইউনিভাৰ্চিটিতে ইউনিভাৰ্চিটি মাইণ্ডছেট, ইউনিভাৰ্চিটি লেভেল, ৰিচাৰ্চ স্কলাৰসমূহ, হাই লেভেল প্ৰফেচৰসমূহ তুমি ইউনিভাৰ্চিটিত পাবা। কলেজ আৰ অলছ' গুড, ৰিয়েলি গুড। মানে বহুত ভাল টিচাৰ আছে তাত তোমাৰ। বাট ইউনিভাৰ্চিটি ইজ অলৱেজ ইউনিভাৰ্চিটি। লাষ্টত সেইটোৱে বস্তু, ঠিক আছে? ত' তোমালোকে ভালকৈ ৱাইজলি পঢ়া এইকেইদিন এণ্ড বেষ্ট উইচ থাকিলে। এণ্ড থেংক ইউ, বহুত বহুত ধন্যবাদ আজিৰ ভিডিঅ'টোৰ কাৰণে।